মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো 4 নম্বৰ চেপ্টাৰ ক্লাছ 6 কৰি চাও আহা 4.1 অৰ্থাৎ চাও যে ৱৰ্ক ইট আউট 4.1 এইটো আমি তোমালোকক বুজাই দিম। অৰ্থাৎ ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব, আমি দুইটা মিডিয়ামতে তোমালোকক বুজাই দিম। চোৱা প্ৰথমতে চাও, প্ৰথম প্ৰশ্নটো আছে এখন বিদ্যালয়ত ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হয়। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত দিয়া আছে। ইয়াত 9 বছৰৰ এনেকুৱাকে দিয়া আছে, 9 9 10 10 10 বছৰ কিমানজন আছে। আৰু এইখিনি চোৱা শিক্ষকে শিক্ষাৰ্থীসকলৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত এনেদৰে সজাইছে। চোৱা মানে যিকেইটা সৰুৰ পৰা ডাঙৰলৈকে, অৰ্থাৎ কম বয়সৰ পৰা বেছি বয়সলৈকে তাক আমি ঊৰ্ধ্বক্ৰম বুলি কওঁ। ইয়াত চোৱা 9 9 9 অৰ্থাৎ 9 বছৰ বয়সৰ কিমান আছে, 10 বছৰৰ কিমান আছে, 11 বছৰৰ কিমান, 12 বছৰৰ কিমান, 13 বছৰৰ কিমান ঊৰ্ধ্বক্ৰমত সজাইছে। ইংলিছত তেনেকুৱাকে দিয়া আছে টিচাৰ্ছ arranges the age of the student in ascending order। ঠিক আছে, একেদৰে সৰুৰ পৰা ডাঙৰলৈকে সজাইছে। এতিয়া প্ৰথম কৈছে যে ওপৰৰ সাজোনৰ পৰা তলত দিয়া উত্তৰ দিয়া। প্ৰথম হৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স কিমান। সৰ্বনিম্ন বয়স কিমান আমি চাওঁ, আমি কিমান বছৰৰ পৰা লৈছে যদি চাওঁ তেতিয়া 9 বছৰৰ পৰা আটাইতকৈ কম 9 বছৰ আৰু আটাইতকৈ বেছি কিমান আছে, আমি সৰুৰ পৰা ডাঙৰলৈ সজাওঁতে আটাইতকৈ 9 বছৰটো সৰু হয় আৰু আটাইতকৈ বেছি বয়স কিমান আছে 13 বছৰলৈকে আছে। গতিকে সৰ্বনিম্ন কোনটো হ'ব, 9 বছৰ হ'ব। গতিকে ইয়াত কি দিবা 9 বুলি দিবা। ঠিক তেনেদৰে যিটো ইংলিছত আছে, ইংলিছতো ইয়াত কি দিবা, the minimum age selected for the talent search exam is কিমান হ'ব, ইয়াত 9 দিলে হয়। ঠিক আছে, নেক্সট 2 নম্বৰ এশটো চোৱা প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স কিমান, মানে আটাইতকৈ বেছি বয়স কিমানলৈকে দিব পাৰে। তেতিয়া তোমালোকে চোৱা আটাইতকৈ কম বয়স 9 বছৰৰ পৰা দিব পাৰে আৰু আটাইতকৈ বেছি বয়স কিমান দিব পাৰে, 13 বছৰৰ পৰা দিব পাৰে। গতিকে আটাইতকৈ যিটো বেছি সংখ্যা আছে 13টো আছে, 13 বয়সটো হৈছে অৰ্থাৎ 13 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু ইংলিছত যদি চোৱা তোমালোকে এইটো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ বাবে the maximum age selected for the talent search exam is ইয়াত কিমান হ'ব, 13 হ'ব, অৰ্থাৎ 13 বছৰলৈকে হ'ব। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্নটো, গটো দিয়া আছে 9 বছৰ বয়সৰ কিমানজন শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 9 কেইটা আছে, 9 বছৰ বয়সৰ কিমানজন আছে হিচাপ কৰা, 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন 7 জন 8 জন 9 জন 10 জন 11 জন। ঠিক আছে, 9 বছৰত কিমানজন আছে, 11 জন আছে। গতিকে তোমালোকে ইয়াত কিমান দিবা, 11 বুলি দিবা। ঠিক আছে, আৰু ইয়াত চোৱা তোমালোকে ইয়াত চোৱা there are the students of age 9 years selected for the talent search exam। ইয়াত কিমান হ'ব, 11 students of age 9 years selected for the talent search exam। গতিকে কিমান হ'ব, 11 হ'ব। নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা, 6 নম্বৰটো যি আছে 10 বছৰৰ অধিক 10 জন শিক্ষাৰ্থী 10 বছৰৰ অধিক 10 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। মানে 10 বছৰতকৈ অধিক কিমানজন আছে, চোৱা 10 বছৰতকৈ অধিক কিমানজন আছে আমি চাম হিচাপ কৰি। চোৱা 10টো ইয়াত চোৱা লেখা আছে নহয়, 10 কেইটা ধৰিব নালাগে, অৰ্থাৎ তাৰ পিছৰ কেইটা ধৰিবা 11, কাৰণ 10 বছৰতকৈ বেছি 11 হ'ব। 11ৰ পৰা একদম 13লৈকে কিমানটা আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা। ঠিক আছে, মানে 10 বছৰৰ ওপৰত কিমানজন আছে, 17 জন আছে। গতিকে 10তকৈ অধিক 17 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইংলিছত যদি চোৱা তেতিয়া লিখা আছে there are 17 লিখিবা students are selected who are more than 10 years of age। ঠিক আছে, 1 নম্বৰটো নিশ্চয় বুজি পালা, একেবাৰে সহজ আছিল। ওকে, তাৰপিছত আহিল 2 নম্বৰটো। 2 নম্বৰটো কি দিয়া আছে চোৱা তোমালোকে, মই প্ৰথম আছামিজখিনি দিম, তাৰপিছত ইংলিছখিনি বুজাই দিম। ওপৰৰ তথ্যৰ সমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁনে। আৰু ইংলিছত যদি চোৱা যায় তেতিয়াহ'লে দিয়া আছে can we arrange the above data in any other way। গতিকে তোমালোকে ইয়াত কি লিখিবা, 2 নম্বৰ যিটো আছে 2 নম্বৰ এনচাৰ লিখিবা, 2 নম্বৰৰ এনচাৰ লিখিবা। যদি আমি ইংলিছত লিখো তেতিয়াহ'লে তোমালোকে ইয়েছ বুলি লিখিবা, হয়, আৰু অসমীয়াত লিখিলেও অসমীয়াত কি দিবা, হয় বুলি দিব, কাৰণ আমি পাৰোঁ তাৰমানে। ঠিক আছে, 2 নম্বৰ এনচাৰটো কি হ'ব, ইয়েছ বা হয়। অসমীয়াত হ'লে হয় লিখিবা, ইংলিছত হ'লে ইয়েছ বুলি লিখিবা। ঠিক আছে, তাৰপিছত আমি
নেক্সট চাম 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এখন বিদ্যালয়ত ষষ্ঠ মানে 6 7 8 ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 গৰাকী শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল তেওঁলোকৰ বয়স তালিকাত তলত দিয়া ধৰণে বছৰ হিচাপত দিয়া আছে ঠিক আছে ইয়াত তোমালোকে চোৱা 9 9 তেনেকুৱাকে দিয়া আছে কিমান জন আছে তেনেকুৱাকে দিয়া আছে বুজি পাইছা এতিয়া প্ৰথম কৈছে যে ইয়াত এনেকুৱাকে দিয়া আছে নেক্সট কৈছে ইয়াত প্ৰশ্নটো দিছে এতিয়া এই তালিকাখন দিছে 10 বছৰ 11 বছৰ 12 বছৰ আৰু 13 বছৰৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন নিৰ্ণয় কৰা অৰ্থাৎ আমি চোৱা ইয়াত 9 10 11 12 13 বছৰৰ শিক্ষাৰ্থীৰ দাগ চিহ্নটো আমি কি কৰিব লাগে আঁকিব লাগে ইয়াতো একেদৰে দিয়া আছে ইয়াতো আমি দাগ চিহ্ন বহুৱাব লাগিব ঠিক আছে টেলি মাৰ্কস নাম্বাৰ অফ ষ্টুডেন্ট এস দিয়া আছে ঠিক আছে এটা আমি প্ৰথমতে কৰিম হিসাব কৰি ল'ব লাগিব হা হিসাব কৰি লৈ কেনে বা উদ্ধকমত সজাই ল'ব পাৰা সজাই ল'লে তোমালোকৰ কি হ'ব সুবিধা হ'ব ঠিক আছে আমি উদ্ধকমত সজাই ল'ব পাৰো ঠিক আছে সজাই ল'লে কেনেকুৱা হ'ব বা তোমালোকে লিখিব পাৰিবা উদ্ধকমত সজাই ল'লে বা নিলিখিলেও এনেকুৱাকৈ তোমালোকে কৰিব পাৰিবা ঠিক আছে এনেকুৱাকে মই কৰি দিছো চাবা ইয়াত চোৱা 9 কেইটা আছে 9 আছে 1 2 3 4 5 6 7 8 9 10 11 11টা দিয়ে আছে এটো কৰি দিয়ে আছে 11 কিমান 10টা কিমান 10 কিমানটা আছে চোৱা ইয়াত চোৱা 1 2 3 4 5 6 7 8 9 9 9 10টা 11টা 12টা আছে ওতে 10 কিমান আছে 12টা আছে ঠিক আছে ওতে 12টা কি কিবা দাগ চিহ্ন কেনেকৈ দিবা 1 2 3 4 5টা 1 2 3 4 5টা 10টা হল আৰু এটা আৰু কেইটা বাকি থাকিল দুটা বাকি থাকিল 12 যেটো দুইটো এনেকৈ দিবা আৰু ইয়াতো এনেকৈ কৰিবা তোমালোকে একেদৰে ইয়াত কিমান আছে কিমান পালা 10 12টা পালা ওতে 1 2 3 4 5টা 1 2 3 4 5টা 10টা হল 1 2 12টা ঠিক আছে এবাৰ নেক্সট চাবা 11 টো চোৱা 11 বছৰ কিমান জন আছে চোৱা 11 বছৰ চোৱা এজন দুজন তিনিজন তাৰ পিছত 4 জন 5 জন 6 জন 7 জন 8 জন তাৰ পিছত আছে 9 জন আছে ঠিক আছে ইয়াত কিমান জন আছে 9 জন আছে ওকে 9 জন লিখা এজন দুজন তিনিজন 4 জন 5 জন এজন দুজন তিনিজন 4 জন অৰ্থাৎ 9 জন হ'ল ঠিক আছে ইয়াতো এনেকুৱাকে লিখিবা ইয়াতো লিখিবা 9 জন গতিকে কি এজন দুজন তিনিজন 4 জন 5 জন এজন দুজন তিনিজন 4 জন অৰ্থাৎ 9 দাগ চিহ্ন তোমাৰ এনেকৈ দিবা নেক্সট 12 নম্বৰ 12 বয়সত কিমানটো আছে কিমান 12 বয়সত চালে আমি চাম এত ওপৰত গোটেইখিনি মাৰ্কস কৈছে হয় নহয় এজন দুজন তিনিজন 4 জন আৰু 5 জন ঠিক আছে হ'ব দে এক মিনিট 5 জন আছে গতিকে ইয়াত লিখিবা কিমান জন 5 জন লিখিবা এজন দুজন তিনিজন 4 জন 5 জন ঠিক আছে কিমান জন পালা 5 জন পালা 13 বছৰ বয়সৰ কিমান আছে ইয়াত 5 লিখিবা ইয়াতো একেদৰে ইংলিশ লিখিতে আছে নাম্বাৰ অফ ষ্টুডেন্ট 5 দিবা আৰু টেলি মাৰ্কস কিমান দিবা এজন দুজন তিনিজন 4 জন 5 জন ওকে তাৰ পিছত 13 নম্বৰটো চাবা ওকে 13 টো চাবা 13 টো কি দিয়া আছে 13 বয়সত কিমান জন আছে চোৱা 13 বয়সত চাও তেতিয়া হলে এজন দুজন তিনিজন আছে ঠিক আছে 13 বয়সত কিমান বা 3 পাবা এজন দুজন তিনিজন এই যে গতে ইয়াত লিখিবা ইয়াত 3 লিখিবা এজন দুজন তিনিজন ঠিক আছে এতিয়া তোমালোকে চোৱা এতিয়া 10 11 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থী দাগ চিহ্ন আমি ইয়েলো দাগ চিহ্ন লিখিলো এসো আমি দাগ চিহ্ন আঁকিলো তাৰ পিছত কৈছে বিটো প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা প্ৰতিটো গোটৰ কাৰণে শিক্ষাৰ্থীৰ সংখ্যা আমি নিৰ্ণয় কৰিছো আমি এই দুটা ইতিমধ্যে কৰিলো এতিয়া প্ৰথম কৈছে তলৰ প্ৰশ্নকেইটা উত্তৰ লিখা 12 বছৰতকৈ কম বয়সৰ কিমানজন 12 চোৱা 12 বছৰতকৈ কম বয়সৰ কিমানজন শিক্ষাৰ্থী কিমান গৰা শিক্ষাৰ্থী আছে 12 বছৰতকৈ কম 12 বছৰতকৈ কম একিটা হ'ব 11 10 আৰু 9 কিমানজন শিক্ষাৰ্থী আছে 11 বছৰত আছে 9 জন চোৱা মই যোগ কৰি দেখাই দিম তোমালোকক চোৱা 12তকৈ কম বুলি কওঁতে 11 বছৰত কিমান আছে 9 গৰাকী আছে তাৰ পিছত 12 আছে
আৰু এফালে কিমান আছে 11 আছে গতি কিমান হ'ব হিসাব কৰা 2 1 3 9 2 9 3 12 2 হাতে গলে 1 2 3 এটা 32 জন গতি তোমালোকে এনসাৰ নিকা লিখিবা প্ৰথম জন কিমান আছে 12 নম্বৰ একটো কিমান হ'ব সৰি ইয়াৰ একটো হ'ব 3 নম্বৰ আছে না 3 নম্বৰ ওয়ান এনসাৰ হ'ব কিমান গৰাকী পালা তোমালোকে 32 গৰাকী 32 গৰাকী আৰু ইয়াত যদি আমি লিখো তেতিয়া ইংলিশত লিখিলে কি লিখিবা 32 স্টুডেন্টস লিখিবা ঠিক আছে ইয়াত যদি লিখা আছে তোমালোকে চোৱা হাউ মেনি স্টুডেন্টস আৰ দেয়াৰ অফ এজ লেস দেন 12 ইয়ার্স অর্থাৎ আমি 12 বছৰতকৈ কম বুলি কৈছো এটা কিমান জন পালো আমি 32 গৰাকী পালো অৰ্থাৎ 32 স্টুডেন্টস হ'ব নেক্সট দুই নম্বৰটো চোৱা 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে 9 বছৰ আৰু 13 বছৰ 9 বছৰ আৰু 13 বছৰৰ মুঠ 9 বছৰ কিমান জন আছে 9 বছৰ আছে তোমালোকে পালা এফালে এইখিনি মই ব্ৰেকেটত লিখি দিছে 9 বছৰ কিমান জন আছে 11 গৰাকী আছে আৰু 13 বছৰ কিমান আছে 3 গৰাকী আছে অৰ্থাৎ 3 1 4 আৰু 1 14 পালো হয় না গতে কিমান পাবা তোমালোকে কি লিখিবা ইয়াত 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে 9 বছৰ আমি গম পালো 11 জন আৰু 13 বছৰ 13 জন গতিকে 2 নম্বৰটো লিখিবা 14 গৰাকী অৰ্থাৎ 14 গৰাকী বুলি কওঁতে কিমান হ'ব 14 ষ্টুডেন্টস এটা 14 ষ্টুডেন্টস হ'ব নেক্সট তোমালোকে চোৱা আমি একটা দুইটো পালো আৰু ইয়াত একেধৰণে 2 নম্বৰ প্ৰশ্ন দি আছে হাউ মেনি ষ্টুডেন্টস আৰ দেয়াৰ টুগেদাৰ উইথ 9 ইয়ার্স এন্ড 13 ইয়ার্স অফ এজ অৰ্থাৎ 9 বছৰ 13 বছৰৰ আমি দুইটা যোগ কৰিলে হয় ঠিক আছে 9 বছৰ কিমান জন আছে গম পালো 9 বছৰ কিমান জন আছে ইয়া 11 জন আৰু 13 বছৰ কিমান আছে 3 জন 11 + 3 14 তাৰপিছত নেক্সট হল 4 নম্বৰটো 3 নম্বৰটো হয়নে এবাৰ 3 নম্বৰটো আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে বুলি কৈছে ওটা সব বেছি বয়স বুলি কওঁতে কোনটো আটাইতকৈ বেছি বয়স কোনটো আছে 13 গৰাকী আটাইতকৈ বেছি বয়স আছে 13 গৰাকী 13 বয়সত কিমান গৰাকী আছে 3 জন আছে বুজি পাইছা প্ৰশ্নটো কৈছে আটাইতকৈ বেছি বয়স কিমান জন আছে 13 এই 13 বয়সৰ কিমানটা আছে এটো হচ্ছে 3 গৰাকী আছে বুজি পাইছা আৰু ইংলিশত যে আমি চাও তেতিয়া হলে ইয়াত লিখা আছে হাউ মেনি ষ্টুডেন্টস আৰ দেয়াৰ ইন দা হাইয়েস্ট এজ গ্ৰুপ মানে গম পাইছা আটাইতকৈ বেছি বয়সৰ গ্ৰুপত কিমানজন গ্ৰুপত মানে সদস্য আছে বা শিক্ষাৰ্থী আছে এতিয়া তোমালোকে কি লিখিবা ইয়াত এনসাৰ লিখা 3 নম্বৰটো 3 নম্বৰটো কিমান পাইছা ইয়াত 3 ষ্টুডেন্ট অৰ্থাৎ 3 গৰাকী শিক্ষাৰ্থী আছে অৰ্থাৎ 3 ষ্টুডেন্ট ওকে তাৰপিছত নেক্সট ওয়ান চাইটো এবাৰ চোৱা কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম দেখা পাইছা আটাইতকৈ ক'ত শিক্ষাৰ্থীৰ সংখ্যা কম আছে চোৱাচোন আমি চাও তেতিয়া হলে এইটো চোৱা এটা শিক্ষাৰ্থীৰ সংখ্যা কম আছে এই গ্ৰুপটোৰ নাম কি এটো হৈছে 13 বয়সৰ গম পাইছা 13 ইয়ার্স যেটো আছে 13 বয়সৰ গ্ৰুপত আটাইতকৈ ছাত্ৰ-ছাত্ৰী কম আছে ইয়াত ইংলিশত দি চাও তেতিয়া হলে ইয়াত লিখা আছে in which age group the number of student is the least অৰ্থাৎ আটাইতকৈ লিষ্ট ক'ত আছে মানে কম ক'ত আছে এটা তোমালোকে কবা 12 নম্বৰ 13 নম্বৰ 13 ইয়ার্সত অৰ্থাৎ 13 বয়সৰ যেটো গ্ৰুপ আছে হেতুত কম আছে ওতে লিখিবা আনসার কিমান হ'ব 13 বয়স এটা কি লিখা 13 ইয়ার্স নেক্সট টু চোৱা 5 নম্বৰটো কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি চোৱা ইয়াত আটাইতকৈ বেছি ক'ত আছে 12 শিক্ষাৰ্থীৰ সংখ্যা 12 আছে কোনটো গ্ৰুপত আছে 10 বছৰত অৰ্থাৎ 10 ইয়ার্সত ওটা চোৱা ইয়াতো চোৱা 12 আৰু ইয়াত কিমান আছে 10 আছে ওটা একে ধৰণৰ প্ৰশ্নটো চোৱা ইন হুইচ এজ গ্ৰুপ the number of student is the most ইয়াত কোন হ'ব এনসাৰটো কি লিখিবা তোমালোকে এনসাৰটো লিখিবা
কিমানজন আছে 12 নম্বৰ গ্ৰুপত আছে কিমানজন আছে ষ্টুডেন্ট সৰি এসব 12 জন ষ্টুডেন্ট আছে 10 বছৰ বয়সৰ গ্ৰুপত 10 বছৰ বয়সৰ গ্ৰুপত 12 জন ষ্টুডেন্ট আছে গতে आंसर কি লিখিবা ইয়াত কোনটো গ্ৰুপত আছে এতিয়া 10 বছৰ গ্ৰুপত 10 বয়সৰ গ্ৰুপত 10 বছৰ বয়সৰ গ্ৰুপত আছে লিখিবা 10 বছৰ এটা বছৰ হ'ব দে বছৰ হ'ব হা অসমীয়া বছৰ হ'ব গতে কিমান লিখিবা 10 ইয়াৰ্স গ্ৰুপত আটাইতকৈ বেছি কি আছে শিক্ষাৰ্থী আছে বুজি পালা একেবাৰে সহজ আছিল তাৰ পিছত নেক্সট আহিল আমাৰ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো কৈছে যে 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ তথ্য সংখ্যা তলত দিয়া ধৰণৰ ইয়াত দিয়া আছে 5 দিয়া আছে 4 দিয়া আছে 6 এনেকুৱাকে দিয়া আছে ইয়াত যদি আমি চাও তেতিয়া হলে ইয়াত লিখা আছে number of family members of 13 students are shown below ইয়াত তলত দিয়া আছে যে কেইগৰাকী 30 গৰাকী ষ্টুডেন্টৰ ফ্যামিলি মেম্বাৰ যে কিমান কিছুমান পাঁচটা ফ্যামিলি আছে ফ্যামিলিত পাঁচটা কি আছে গৰাকী আছে পাঁচটা কি বুলি কৈছে ইয়াত 30 গৰাকী শিক্ষাৰ্থী ঘৰৰ সদস্য পাঁচটা সদস্য আছে মেম্বাৰ পাঁচটা আছে কিছুমান 6টা মেম্বাৰ আছে এনে 6টা মেম্বাৰ আছে এনেকুৱাকে মেম্বাৰ আছে এটা কৈছে যে সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাক্ষিণ্য সহায়ত দেখুৱা আমি প্ৰথমতে ক্ৰমানুসাৰে সজাব লাগিব ঠিক আছে ক্ৰমানুসাৰে আমি কি কৰিম সজাম এটা চোৱা তোমালোকে ইয়াত চোৱা সজালে কি হ'ব চাবাচোন ক্ৰমানুসাৰে সজালে কি হ'ব ক্ৰমানুসাৰে সজালে ঠিক আছে ক্ৰমানু মানে একাধিক্ৰমে অৰ্ধক্ৰমত ক্ৰমানুসাৰে সজাব দিছে ইয়াত চোৱা প্ৰথমে কি আছে 5 কেইটা পাইছে চোৱা তোমালোকে প্ৰথম আটাইতকৈ সৰু কোনটো 4 আছে হয়নে 4 কেইটা আছে চোৱাচোন 4 এটা আছে দুটা আছে দুটা তিনিটা তাৰ পিছত আহিল 4টা হয়নে এটা দুটা এজত আছে 3টা 4টা 5টা আছে ওকে ক্ৰমানুসাৰে 4 কেইটা আছে 5টা আছে লিখিবা এনেকৈ 4 এটা দুটা তিনিটা 4টা 5টা আছে হ্যাঁ 5 কেইটা আছে চোৱা 5 এটা তাৰ পিছত থাকিল দুটা তাৰ পিছত থাকিল 5 দুটা থাকিল তিনিটা 4টা এস আকবাৰ হিচাপ কৰি লৈছো এটা দুটা তিনিটা 4টা ওটা 5 কেইটা আছে 4টা আছে এটা 5 4টা লিখা এটা দুটা তিনিটা 4টা ঠিক আছে 5 4টা লিখিলা এবাৰ তোমালোকে কি লিখিবা 6 লিখিবা 6 কেইটা আছে এটা দুটা তিনিটা 4টা 5টা 6টা 7টা আছে 6 7টা আছে 7টা 6 লিখা ক্ৰমানুসাৰে সজাব দিছে গতি আমি এনেকুৱা লিখিব এটা দুটা তিনিটা 4টা 5টা 6টা 7টা ঠিক আছে 7টা লিখিলা তাৰ পিছত 7 কেইটা আছে চোৱা 7 হিচাপ কৰা 7 আছে ইয়াত এটা থাকিল দুটা তিনিটা 4টা 5টা 6টা 7 আছে 6টা এটা দুটা তিনিটা 4টা 5টা 6টা ঠিক আছে 7 6টা পাইছিলো না ওকে আকৌ চাও দেই এটা আছে এটা দুটা তিনিটা 4টা 5টা 6টা এবাৰ 8 কেইটা আছে চোৱা 8 আছে এটা দুটা তিনিটা 4টা 5টা 8 আছে 5টা 8 5টা লিখা 8 এটা দুটা তিনিটা 4টা 5টা এবাৰ কি থাকিল 9 চোৱা 9 আছে নে 9 কেইটা আছে যদি চাও 9 ইয়াতে নিবকে নাই মানে 10 আছে জাস্ট এটা আছে দুটা আছে তিনিটা আছে ওকে 10 কেইটা আছে তিনিটা আছে ওটা লিখা 10 তিনিটা এটা দুটা তিনিটা
ওকে এটা আমাক কি বনাব দিছে চোৱাচোন তোমালোকে প্ৰশ্নটো ইয়াত কৈছে সদায় দাগ চিহ্ন সহায়ত দেখুৱাব দিছে হয় দাগ চিহ্ন আমি উলিয়াব লাগিব গতিকে দাগ চিহ্নটো তোমালোকে হেৰিটো আঁকিব গমে পাইছা তোমালোকে কি হ'ব মই আঁকি দিছো ইয়াতে ঠিক আছে ইয়াত মই ধুনীয়াকে লিখি দিম তোমালোকে চাবা তোমালোকে স্কেল ব্যৱহাৰ কৰিবা মই জাষ্ট হেৰি দি আঁকি দিছো তিনিটা হৰ বনাবা এটা দুটা তিনিটা ঠিক আছে তিনিটা হৰ বনাবা এটা দুটা আমি তিনিটা দিম প্ৰথমটো আছিল পৰিয়ালৰ সদস্যৰ সংখ্যা দিবা প্ৰথমটো দিবা পৰিয়াল লেখা আছে নহয় ইয়াত শিক্ষাৰ্থীৰ হৰৰ সদস্য গতিকে শিক্ষাৰ্থীৰ হৰৰ সদস্য সংখ্যা দি আছে না গতিকে প্ৰথম তোমালোকে লিখিবা পৰিয়ালৰ সদস্যৰ সংখ্যা বুলি লিখিবা পৰিয়ালৰ সদস্যৰ সংখ্যা সদস্যৰ মই এইটো ডাঙৰ কৰি দিছো হা এইটো হতল ডাঙৰ কৰি দিছো মই ফেলে লিখি দিছো বাৰু হা মোক অসুবিধা কৰে প্ৰথম লিখিবা পৰিয়ালৰ সদস্যৰ সংখ্যা পৰিয়ালৰ সদস্যৰ সংখ্যা লিখিবা ঠিক আছে পৰিয়ালৰ সদস্যৰ সংখ্যা লিখিবা আৰু যিসকলৰ ইংলিছত লিখা তোমালোকে লিখিবা নাম্বাৰছ of family member number of family member so it number of family family huh family members so ঠিক আছে ইয়াত একেধৰণে লিখিছো যে পৰিয়ালৰ সদস্যৰ সংখ্যা লিখিছা আৰু তোমালোকে নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ ইয়াত লিখা আছে চোৱা ইয়াত নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ এটা লিখিলা তাৰপিছত নেক্সট হল দাগ চিহ্ন লিখা বাকি আগতে পাই আহিছে তোমালোকে দাগ চিহ্ন যাক আমি লিখিম টেলি মাৰ্কস আৰু নেক্সট আছে কি আছে শিক্ষা ইয়াত আমি কি লিখিব লাগিব পৰিয়ালৰ সদস্যৰ সংখ্যা অৰ্থাৎ শিক্ষাৰ্থীৰ সংখ্যা লিখিলে হয় নাম্বাৰ অফ ষ্টুডেন্ট ইয়াত আছে শিক্ষাৰ্থীৰ সংখ্যা number of students okay here is number of students okay এটা পৰিয়ালৰ সংখ্যা কিমান দিয়া আছে কৰ পৰা আমি আৰম্ভ কৰিম পৰিয়ালৰ সংখ্যা ইয়াত 4 দিয়া আছে তোমালোকে চোৱা আমি এই মাত্ৰ পালো ইয়াত দেখাইছে 4 দিয়া আছে 5 দিয়া আছে 6 দিয়া আছে 7 দিয়া আছে 8 দিয়া আছে 10 আছে এটা লিখিবা 4 5 6 7 8 আৰু 10 দিয়া আছে ওকে এটা 4 শিক্ষাৰ্থীৰ সংখ্যা কিমান 4 পৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিল এ চোৱা 4 কিমান জন পাইছিলা এজন দুজন তিনিজন চাৰিজন পাঁচজনৰ পাইছিলা এটা কিমান লিখিবা ইয়াত লিখিবা 5 জন ওটা টেলি মাৰ্কস দিবা 1 2 3 4 5 ওটা দাগ চিহ্ন 5 হ'ব 5 কিমান জন পাইছিলা এজন দুজন তিনিজন চাৰি 5 4 এটা দুটা তিনিটা চাৰিটা পাইছিলা ওতে চাৰিটা পাইছিলা ওতে কি দিবা এটা দুটা তিনিটা চাৰিটা দিবা তাৰপিছত নেক্সট আছে কি হ'ব 5 5 পিছত 6 যাইতা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সাতটা হ'ব 6 কিমানটা হ'ব 6 সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰপিছত এটো নিকাকে দিব দে 1 2 3 4 5 কেইটা হল কিতাপৰ মতে মই দিছো সাতটা এটা দুটা তাৰপিছত 7 কিমানটা পাইছা 7 1 2 3 4 5 6 6 মই 7 কিমান পাইছা 6 1 2 3 4 5 6 8 কিমান পালা 8 পাইছা 1 2 3 4 5 8 পাইছা 5 গতে কিমান লিখিবা 1 2 3 4 5 তাৰপিছত 10 কিমান পাইছা 10 পাইছা তিনিটা এটা দুটা তিনিটা এটা 10 লিখিবা তিনিটা 1 2 3 গতে এটো আছিল আৰু কিবা আছে না 4 নম্বৰ পিছত বাকিখিনি আমি নেক্সট ক্লাছত মই তোমাক বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিম ঠিক আছে নেক্সট এটা হেৰি লগ পাম ঠিক আছে আজি হ'ব দিয়া বাই